গাইস ভিডিও ভাল লাগিলে লাইক সাবস্ক্রাইব এন্ড শেয়ার কৰিব। হেল্ল' গাইস, মই আহিছোঁ আপোনাৰ দুলীয়াজানত আহিছোঁ, আপোনাৰ কমলাবাৰী ৰোডত আহিছোঁ। আগতে ইয়াৰ পৰা ভিডিঅ' বনাই এখিনি লৈ গৈছোঁ, তো এইবাৰো আহিছোঁ ব্লগ বনাবৰ কাৰণে। এইকেইটা বাইককেইটা এইকেইটা হৈ তো মই এটা দেখাম আপোনাক মালিকৰ লগত। এতিয়া মই ঘুমাইছোঁ। এতিয়া এইটো আমাৰ দাদা বহিছে। নমস্কাৰ আৰু সকলো দৰ্শকবৃন্দলৈ অসমবাসীলৈ মই ব্ৰহ্মপুত্ৰ মটৰ্ছ যাবৰ কাৰণে আন্তৰিক। আমাৰ এই প্ৰতিষ্ঠানটো হ'ল ব্ৰহ্মপুত্ৰ মটৰ্ছ নিয়াৰ ভুক্তা চাৰিআলি, যিটো আপুনি দুলীয়াজানৰ ভুক্তা চাৰিআলিৰ পৰা কমলাবাৰী হৈ যিটো বাইপাছ যায়, সেইটো বাইপাছৰ পৰা আমাৰ সোঁহাতে দোকানখন অৱস্থিত। চাৰিআলিৰ পৰা জাষ্ট আহিয়ে আপুনি সোঁহাতে দেখিব ব্ৰহ্মপুত্ৰ মটৰ্ছ। আৰু আমাৰ ইয়াত সকলো ধৰণৰ স্কুটি বাইক আপুনি ক্ৰয় কৰিব পাৰিব, ঠিক আছে। যিকোনো ধৰণৰ আপোনাৰ বাইক মটৰচাইকেল লাগে, মই আপোনালোকক এই কেমেৰামেনৰ যোগেদি এখন ইউটিউবৰ যোগেদি মই আপোনালোকক দেখাই দিওঁ। আৰু দাদা ইয়াতে এনেইতো হেৰি চব ঠিক ঠাকে থাকে বাইক টাইককেইটা? ডকুমেণ্টছ আপুনি ইনক্লুডিং পাব, ইঞ্চুৰেঞ্চ আৰু যিটো টেষ্টপাৰ আপুনি বাইকখন যেতিয়া কিনিলে অনাৰশ্বিপটো আমি ইয়াতে কৰি ল'ব চব কৰি কিনে ন। এখন 180 আছে, চব 2019 মডেল। এখন আপোনাৰ কোৱা দামটো হ'ল 70 নেগেচিবল প্ৰাইচ দেই, এইবোৰ কম বেছি হৈ যাব। এনেই ভিডিঅ' চাই আহিলে কিবা ডিছকাউণ্ট হৈ যাব? আহিলে তোমাৰ নাম ক'লে নিশ্চয় আমি ডিছকাউণ্ট এটা দিম, সেইটো সদায় পাব আপুনি ডিছকাউণ্টটো। এখন আপোনাৰ এক্টিভা আছে, এইখন আপোনাৰ 30,000 টকা। 30,000 টকা ন? হয়। এইখন আপোনাৰ TVS আপাচি আছে, এখন 35,000 টকা। 35,000 টকা ন? 35,000। এইখন আপোনাৰ গ্লেমাৰ আছে, এইখন আপোনাৰ 35,000 টকা। এইখন আপোনাৰ ৰয়েল এনফিল্ড 350 ক্লাছিক, এইখন আপোনাৰ 85,000 টকা। 85,000 টকা? হয়। এখন আছে আপোনাৰ থাণ্ডাৰবাৰ্ড। এনেই চবতে এনেই আপোনাৰ চবতে কম বেছি হ'ব। এইখন আছে আপোনাৰ 75,000 টকা। স্কুটি আপুনি এনেকৈ দেখা পাইছে চব। এইখন আপোনাৰ 30,000 টকা য়ামাহা আলফা। এখন আপোনাৰ চব ডুৱেট BS4 চনৰ। এখন আপোনাৰ 42,000 টকা। এইখন আপোনাৰ আছে BS4 ন? চব এনেই চব বনোৱাই আছে, চব একেবাৰে ৰানিং বাইক। এখন আপোনাৰ 48,000 টকা কোৱা দাম হয়। এখন ডুৱেট 2017 মডেল। এখন আপোনাৰ 42,000 টকা কোৱা দাম। এইখন আপুনি চব ছুপাৰ স্প্লেণ্ডাৰ। হয়। এইখন আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ চব 2017 মডেল হয়। ঠিক আছে, মাত্ৰ আপোনাৰ 16,000 কিলোমিটাৰ চলিছে। আৰু এনেই দাদা ইয়াতে এক্সিডেণ্ট এনেকুৱা বাইক এনেকুৱা নথয় ন? নহয় ভিডিঅ'ত চব মেক্সিমামৰ ইঞ্জিন আপুনি চিল পাব। নহয় ভিডিঅ'ত চব কথা কৈ দিলে ভাল হয় ন? এক্সিডেণ্টেল বাইক আমি নিজে ক্ৰয় নকৰোঁ। এক্সিডেণ্টেল কৰি পেলাই মানুহক বিকি লাভ নাই। হয় নাই? মানুহক থৈ লাভ নাই। আমি যেতিয়া পইচা দি পেলাই ব্যৱসায়টো কৰিছোঁ, পইচা দি পেলাই নকৰি ভাল মালটো আমি দিছোঁ। এখন আছে আপোনাৰ এক্সপোৰ্টাৰ ছুপাৰ স্প্লেণ্ডাৰ ব্লেক হোৱাইটত। ঠিক আছে, এখন BS4 2019 ডিচেম্বৰৰ হয়। ঠিক আছে, এইখন চাব আপুনি হৰ্নেট নিউ মডেল। হৰ্নেট ন? 2.0 নিউ মডেল যিখন 2.0 এইটো আপোনাৰ নিউ লুকছ BS6 হয় ন? একদম পুৰা কণ্ডিশ্যন ভাল হৈ আছে, অকল ৰাস্তা কিনাৰ হয় বুলি অকণমান ধুল লাগিছে। আৰু ডাবল ডিছ আছে ন? এইটো আপুনি হেৰিটো ৰেটটো এনেই 90 লগাই থৈছে। কিবা ভিডিঅ' চাই আহিলে হৈ যাব চবতে। RTR ন? হয়। এখন 2022 ডিচেম্বৰৰ মেনুফেকচাৰ। এখনো BS6 হয়। ঠিক আছে, এইটো 4LV। এখন আপোনাৰ গ্লেমাৰ চক AB। এইটোত ব্ৰেণ্ড নিউ হৈ যাচ্ছে, নিউ নিচিনাই লাগিছে আৰু পুৰা। এখন আপোনাৰ 220 পাব 2019। এইফালে আপোনাৰ হিমালয় আছে। হিমালয়ন আছে ন? হিমালয় আছে, এখন 2022। R1 V3 আছে। R15 আছে ন? R15 V3টো ন? সেইখন আপুনি 41 লগাই দিলে চব কম বেছি দাম হৈ যাব। এইটো আপোনাৰ MRPটো প্ৰাইচটো 41 ন? 41,000। আৰু এইফালে আপোনাৰ আছে গ্লেমাৰ ডমিনাৰ। সেইখন 400। এই হোৱাইট কালাৰৰ ডমিনাৰটো ন? 400। আৰু এইফালে আপোনাৰ এক্টিভা ইলেক্ট্ৰনিক স্কুটি ন? এইফালতো ন? এইটোৰ প্ৰাইচটো কিমান আছিলে? গাইজ কাষ্টমাৰ আহি গ'ল, তো দাদা কাষ্টমাৰ চাব গৈছে। তো বাইক আৰু এটা এনেকুৱা দেখাই থাকিম। এইফালে বহুত বাইক আছে, বুলেট কেইটাও আছে, আৰু ডিছকাউণ্ট হৈ যাব চবে। এইখন ছুপাৰ স্প্লেণ্ডাৰ।
ছুপাৰ স্প্লেণ্ডাৰ 2022 ডিচেম্বৰ। অঁ এইটো প্ৰাইচটো কিমান আছিলে দাদা? প্ৰাইচটো এখন 70 ৰাখিছোঁ, গ'লে মানে কম বেছি হৈ যাব। কিমান হৈ যাব ন? এখন Yamaha ZR জেডাৰ 2017, অঁ এখন 40 to 43 মান ৰাখিছোঁ। 40 to 43 মান ন? এখনো ZR BS4, BS4 ন এইটো? এখনো 40 to 43 ৰাখিছোঁ। অঁ অঁ এইফালে আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ এখন আছে BS4, BS4 এখন 55,000 ৰাখিছোঁ। 55,000 হয়, এইখন আপুনি দেখাই দিয়ক, থাণ্ডাৰবাৰ্ড X 350 350 থাণ্ডাৰবাৰ্ড X। অঁ ঠিক আছে, অঁ অঁ এইটো বুলেটটো প্ৰাইচটো ৰাখিছোঁ 31 অঁ অঁ এইবোৰ চব নেগেচিবল হৈ যাব, কম বেছি হৈ যাব। অঁ এইখন আপাচি ষ্টক আপোনাৰ 40 ন? 40,000 হয়। এখন CBZ Extreme BS4 2019, 2019 এইটো প্ৰাইচটো কিমান আছিলে? অক্টোবৰ, এইখন 60,000। তোমাৰ এই আপাচিটো কিমান কৈছে? এইটো 40,000। 40,000 ন? হয়। এইফালে আছে এইফালে চব FZ, FZ সেইখন আপোনাৰ 55,000। 55,000 ন? এইফালে আপুনি দেখাই দিব, অঁ ZMR আছে আপোনাৰ চব অঁ 55, 55,000 হয়, 220 আছে আপোনাৰ 55, 55,000 FZ আছে আপোনাৰ 2017, 2017 চনৰ 65, 65,000 হয়, FZ আছে চব এখন আপোনাৰ ৰেড কালাৰ BS4, BS4 হয় ন? 70। এইবোৰ কোৱা দাম হয়, অঁ অঁ নহ'লে এনেই নিশ্চয় কম হ'ব। অঁ অঁ নিশ্চয় কম হ'ব ন? এখন ছুপাৰ স্প্লেণ্ডাৰ চব আপোনাৰ BS6, এখন 65, 65,000 হয়, এখন চল আপাচি RTR ৰেড কালাৰ এক্সকুটাৰ 2019, এখনো 65, ন এইটো FZ FZ 250cc 256 cc 2018 ন? ডিচেম্বৰ মেনুফেকচাৰ। এখন আপোনাৰ কোৱা দামটো 90, 90 হয়, দেখি যাব আপুনি। এখন FZ 2022, 2022 ন এইটো? কিমান এইটো চিচিটো? LV মডেল হা, চিচিটো কিমান হয় এইটো? 150cc। 150 cc ন? এখন আপোনাৰ কোৱা দামটো আছে 88, 88,000 ল'লে কম হৈ যাব। অঁ অঁ ইয়াত আৰু এখন আছে আপাচি RTR, RTR ন? 4LV, এখন এইটো আপোনাৰ 70, 70 হৈ যাব ন? এখন আছে আপাচি RTR RTR 45, 45,000 হয়। অঁ মানে যিকোনো বাইকত যিবোৰ আমি প্ৰাইচ আপোনালোকক ক'লোঁ, সেই সকলো প্ৰাইচ হ'ব মানে ন্যূনতম হিচাপে কম বেছি হৈ যাব। কম বেছি হৈ যাব তোমালোকৰ নাম লৈ যদি কয় আমি ইমান দূৰৰ পৰা আহিছোঁ বুলি, অঁ অঁ সেইখিনি আৰু যাৱতীয় একো কাগজ এক্সট্ৰা দিব নালাগে, কাগজ দিব দামৰ নালাগে। লগতে সকলো পইচা ইনক্লুডিং থাকে, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ অঁ অঁ গোটেইখিনি কৰি দিয়া হয়। কেৱল তেওঁ আহিলে আধাৰ কাৰ্ডখন লৈ আহিলে হ'ল আৰু আধাৰ এক্টিভ মোবাইল নম্বৰ, অঁ এনেইতো এদিনতে লৈ যাব পাৰিব এদিনত এনেই? লৈ যাব পাৰিব। অঁ অঁ আমাৰ জিপে দিও পে'মেণ্ট কৰিব পাৰে, আপুনি কেছো কৰিব পাৰে। কেছত কৰিব পাৰিব ন? যিকোনো- আপোনাৰ এড্ৰেছটো আৰু এবাৰ কৈ দিয়কচোন তাত। আমাৰ এড্ৰেছটো হ'ল দুলীয়াজান বাছ ষ্টেচনত নামি পেলাই আপুনি চাৰিআলিতে পাব, শুকুতা চাৰিআলি। শুকুতা চাৰিআলি। চাৰিআলিৰ পৰা যিটো বাইপাছ আহিছে, অঁ। বাইপাছত আপুনি টাৰ্ণিং ল'লে আমাৰ দোকানখন বাওঁহাতে Left দেখা side-ত। পাব। লেফ্ট ছাইড অঁ অঁ আৰু আমাৰ কণ্টেক্ট নম্বৰটো আপোনাক কৈ দিছোঁ, অঁ এইটো মোবাইলতে কৈ দিয়ক এই ভিডিঅ'ত। 9954563071। আকৌ অফিচৰ আমাৰ নম্বৰ এটা কৈছোঁ 6003774492। ঠিক আছে, ঠিক আছে। আপোনাক আৰু এটা নম্বৰ মই কৈছোঁ 6002653465। এই গোটেই তিনিটা নম্বৰত আপুনি যোগাযোগ কৰিলে ঠিক আছে। নিশ্চয় পাব। আমাৰ কেৱল শুক্ৰবাৰে দোকানখন বন্ধ থাকে, শুক্ৰবাৰ ন? ফ্ৰাইডে আমাৰ দোকান ক্ল'জ এনেই থাকে। লাঞ্চ টাইমটো এনেইতো খোলাই থাকে তথাপি? দোকান আপোনাৰ ৰাতিপুৱা 10টাৰ পৰা গধূলি 7:30লৈকে খোলা থাকে। অঁ খোলা থাকে ন? হয়, মানে 10 to 7:30। লাঞ্চ বুলি বন্ধ নহয়, অঁ, কিন্তু অঁ। অকল ফ্ৰাইডেহে ক্ল'জ ফ্ৰাইডে অকল বন্ধ থাকে? বন্ধ থাকে। আপুনি দেওবাৰ, শনিবাৰ, বৃহস্পতিবাৰ, বুধবাৰ, সোমবাৰ, মঙলবাৰ যিকোনো বাৰত হওক, কিন্তু অঁ, অঁ। শুক্ৰবাৰৰ বাহিৰে যেতিয়া আহক আপুনি পাব। অঁ অঁ ঠিক আছে, ধন্যবাদ। দেই, অঁ। ইয়াত আমাৰ শুকুতা চাৰিআলি আহিছিলোঁ, তো দাদা চবে বাইকৰ দাম কৈয়ে দিলে, আৰু ইয়াতে ভাল ভাল বাইক আছে। আৰু এবাৰ আগতে আহিছিলোঁ তো ইমান নাছিলে কালেকশ্যন, তো এইবাৰ পূৰা ভৰ্তি আছে কালেকশ্যন। তো ইয়াতে ভিডিঅ'তে এতিয়া চব কণ্টেক্ট নম্বৰ চব দিয়াই আছে, আপোনালোকে চবে আহিব, চাব, বাইক চাই কিনে আপুনি চাই কিনে নিজৰ চকুত চাই কিনে লৈ যাব পাৰিব। এইটো পূৰা আপোনাৰ ইয়াত বেনাৰটো হয়, তো ইয়াতেও চাব পাৰিব আপুনি, এড্ৰেছ চব ভালকৈ লিখা আছে। গাইছ আৰু এটা কথা, ইয়াতে যদি মোৰ চেনেলৰ নাম কৰি কিনে যদি কোনোবাই আহিব, তো দাদা কিবা এটা ডিছকাউণ্ট দিব চবকে। আৰু ইয়াতে বাইক ভাল ভাল আছে কণ্ডিশ্যন। যোৱাবাৰ হেৰি ভিডিঅ'ত বনাইছিলোঁ, তেতিয়াও মানে চবে চাই কিনে কৈছিলে যে অকণমান ভাল ভাল কমৰ ৰেঞ্জত পূৰা ভিডিঅ' বনাব লাগে বুলি কৈছিলে। তো ইয়াত একদম ভাল ভাল কণ্ডিশ্যন ভাল আছে, নিজে আহি কিনে লৈ যাব পাৰিব। তো আজিৰ ভিডিঅ' ইমানটোৱে মই ভিডিঅ' বনালোঁ, ব্লগ বনালোঁ মানে। আৰু গৰমত দিছে সেইকাৰণে মই অকণমান সোনকালে আজি যাওঁ। তো দাদা মই এতিয়া গৈ থাকিম। ঠিক আছে।
তেতিয়া আকৌ আপোনালোকক লগ পোৱা আশা থাকিল। অঁ অঁ আপোনালোকে ঠিক আছে নিশ্চয় আহিব আমাৰ আহিম দোকানলৈ। আহিম আহিম যিমানখিনি পাৰোঁ আমি আপোনালোকক সহায় কৰিম, যিমান পাৰোঁ দাম আমি কমাই দিম অঁ আপোনালোকক। অঁ 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 এনেই আপোনাৰ আৰু এটা কথা মই কৈছোঁ, স্কুটি আপোনাৰ মানে 20,000 পৰা লৈ পেলাই একেবাৰে 55,000 ষ্টাৰ্টিং প্ৰাইচটো 20,000 পৰা হয়, 20,000 পৰা ষ্টাৰ্ট হৈ যাব। বাইকো আপুনি 20-22,000 পাই যাব। পাই যাম ন কিন্তু মডেলবোৰ আপোনাৰ গম পাইছে, অঁ, কম অঁ। দাম হ'লে মডেলবোৰ তলত যায়। সেইবাবে আপোনালোকে দাম দৰৰ চিন্তা কৰিব দৰকাৰ নাই, নিশ্চয় আহিব আপোনালোকে। থেংক ইউ দাদা থেংক ইউ